Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6 অৰ সায়েন্সৰ চেপ্টাৰ 16 যেটো পোহৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ প্ৰশ্নাৱলী ইয়াৰে গুটেকেটা প্ৰশ্নাৱলী আজি আমি আলোচনা কৰিম আৰু তোমালোকৰ কাৰণে ক্লাছ 6 অৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ আনসাৰ তোমালোকে এই YouTube চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 অৰ পৰা 10 লৈকে সায়েন্সৰ কাৰণে চেপ্টাৰ ওয়াইজ এমসিকিউ তোমালোকে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ আজিকালি তোমাৰ সায়েন্সৰ এমসিকিউৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় কাৰণ যিকোনো কম্পিটিটিভ এক্সামত আজিকালি এমসিকিউৰ বেছিকৈ আহে আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে পিডিএফ ফাইলো পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা ইয়াৰে যেটো প্ৰথম প্ৰশ্ন আছে হেতুত কি কৈছে চোৱা শুদ্ধ উত্তৰটো বাছি লোৱা ইয়াৰে 1 নম্বৰটো আছে তলৰ কোনবিধ দীপ্তিমান বস্তু এতে চোৱা যেটো দীপ্তিমান বস্তু আছে দীপ্তিমান মানে হেবোৰ বস্তু দীপ্তিমান বস্তু বুলি কোৱা হয় যিবোৰ বস্তু নিতা পোহৰত জ্বলি থাকে হেবোৰক দীপ্তিমান বস্তু বুলি কোৱা হয় তো এর আনসারটো আহিব তোমাৰ চন্দ্ৰ আৰু বাল্বটো যেহেতু জ্বলি থাকে গতিকে এর তোমাৰ দুটা অপচন শুদ্ধ হয় গতিকে তুমি দুটা লিখিব পাৰা বা যিকোনো এটা তুমি আনসারটো লিখিব পাৰা 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে ৰামধেনুত থকা ৰঙৰ সংখ্যা আমি সকলোৱে জানো ৰামধেনুত তোমাৰ কেইটা ৰং থাকে 7টা ৰং থাকে আৰু এই 7টা ৰঙক একেলগে তোমাৰ ভিপজিউৰ বুলি কোৱা হয় ভিপজিউৰ এটো ইংৰাজীত ভিপজিউৰ বুলি কোৱা হয় আৰু অসমত বেগনি হেহাহুৰ বুলি কোৱা হয় বেগনি হেহাহুৰ এতে মই গুটেকেটাৰ ফুল মিনিং কৈ দিছো সব ভায়োলেট ভি মানে ভায়োলেট আই মানে ইন্ডিগো ভি মানে ব্লু জি মানে গ্ৰীন ওয়াই মানে ইয়েলো ও মানে অরেঞ্জ আৰু আর মানে রেড আর অসমত কি হ'ব এটো বেতে বেঙুনিয়া ঘতে ঘন নীলা নিতে নীলা হেতে সেউজিয়া হাতে হালদিয়া হুতে কুমথিৰা আৰু ৰতে ৰঙা 3 নম্বৰ প্ৰশ্নত চোৱা পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎসটো হ'ল এটো তো সকলোৱে জানাই এটো সূৰ্য হয় সূৰ্যটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পোহৰৰ উৎস ইয়াৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চন তলৰ কোনবিধ ইখত স্বচ্ছ বস্তু মানে সেইবোৰ বস্তু যিবোৰ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হয় মানে অলপ পৰিমাণে পাৰ হয় 100% পোহৰটো পাৰ হৈ না যায় তেৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ তেলঘনা কাগজ মানে তুমি যদি এই যিবোৰ বগা কাগজ আছে এইবোৰৰ ওপৰত যদি তেল ঢালি দিয়াৰ পিছত তোমাৰ এটো স্বচ্ছ পদাৰ্থলৈ পৰিৱৰ্তন হয় মানে অলপ পৰিমাণে পোহৰ আহে আৰু অলপ পৰিমাণে পোহৰ আহিব নোৱাৰে বুজি পালানে ইয়াৰ পিছত 5 নম্বৰ 5 নম্বৰ কি কৈছে ছা সৃষ্টি কৰা বস্তুটো উৎসৰ ওচৰত চপাই আনিলে ছাৰ আকাৰ কি হ'ব ছা সৃষ্টি কৰা বস্তুটো ধৰিলা ইয়াতে তোমাৰ এখন এনেকুৱা ধৰণৰ ধৰিলা তোমাৰ ইয়াতে বাল্ব এখন আছে আৰু ইয়াতে তুমি এটা বস্তু এটা আনিছা ঠিক আছে তো ইয়াৰে যদি আমি কি কৰো ছা সৃষ্টি কৰা যেটো বস্তু আছে মানে এই বস্তুটো উৎসৰ ওচৰ চপাই আনো মানে এই বস্তুটো যদি আমি এইফালে আনো তেতিয়া হলে ছাৰ আকাৰ কি হ'ব যদি এটো এইফালে আনো তেতিয়া হলে বেছি ঠাই কি কৰিব অধিকাৰ কৰিব আৰু পিছফালে তোমাৰ কি হ'ব ডাঙৰ ছাৰ সৃষ্টি হ'ব মানে তোমাৰ কি হ'ব ডাঙৰ হ'ব তেৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ এটো 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটো কোনো বস্তুৰ পোহৰৰ উৎসৰ সদায় কোনফালে থাকে বিপৰীত ফালে থাকে কোনো বস্তুৰ মানে যিফালে ধৰিলা এটা বস্তু আছে তোমাৰ এই পিছফালে পৰিব আৰু ইফালে তোমাৰ কি থাকিব পোহৰৰ উৎস থাকিব এনেকৈ পোহৰ পৰিলে এটোৰ মাজেৰে যদি পাৰ হৈ না যায় তেতিয়া হলে পিছফালে কি পৰে পৰে বুজি পালানে তো এটো তোমাৰ সদায় বিপৰীত ফালে থাকিব যেটো তোমাৰ পোহৰৰ উৎস আছে তাৰ বিপৰীত ফালে সদায় লক্ষ্যবস্তু থাকে মানে পোহৰৰ উৎসটো থাকে আৰু তাৰ পিছফালে কি হয় প্ৰতিবিম্ব বা গঠন হয় ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো কি কৈছে আবেলি সময়ত গছৰ ছা পৰে আবেলি সময়ত সূৰ্যটো পশ্চিম ফালে থাকে তো পশ্চিম ফালে থাকিলে তোমাৰ ছা গঠন হ'ব পূব ফালে তো ইয়াৰ আনসারটো আহিব এ নম্বৰ পূব ফালে 8 নম্বৰ কোৱেশ্চনটো ভৰ দুপৰীয়াৰ ৰদত থিয় হলে তোমাৰ ছাটো ক'ত থাকিব এটো ভৰিৰ কাষত থাকিব কাৰণ তুমি যেতিয়া ইয়াতে এনেকৈ থিয় হ'বা তোমাৰ সূৰ্যটো মূৰৰ ওপৰত থাকিব সূৰ্যটো মূৰৰ ওপৰত থাকিলে তোমাৰ এনেকৈ ওপৰত পোহৰ পৰিব আৰু তোমাৰ যেটো ছা হেতু তোমাৰ ভৰিৰ ওচৰতে কি হ'ব গঠন হ'ব বুজি পালানে ইয়াৰে পিছত চোৱা এটো তোমাৰ 9 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা সকলো বস্তুৰ ছাৰ ৰং কলা হয়
সকলো বস্তুৰ চাৰ ৰং কি হয় কলা হয় কিহৰ কাৰণে কলা হয় কাৰণ তোমাৰ বস্তু এটাৰ মাজেৰে যেতিয়া পোহৰ পাৰ হ'ব নোৱাৰে তেতিয়া তোমাৰ কি হয় চাৰ সৃষ্টি হয় সেইকাৰণে চাহ সদায় কি হয় ব্ল্যাক ইন কালার হয় 10 নম্বৰটো সব প্ৰতিবিম্বৰ ৰং সদায় কি হয় লক্ষ্য বস্তুৰ সৈতে একে হয় তাৰ মানে ধৰা তোমাৰ ইয়াতে এখন আইনা আছে আৰু তুমি ইয়াৰে সন্মুখত থিয় হৈছা ধৰা জিন্সৰ তুমি লং পেন্ট এটা পিন্ধিছা আৰু তোমাৰ ইয়েলো কালাৰৰ শার্ট এটা পিন্ধিছা তো আইনাৰ ইফালে আইনাৰটো সদায় তোমাৰ কি হয় এটো ভিতৰ ফালে মানে অসৎ প্ৰতিবিম্বৰ সৃষ্টি হয় যেটো প্ৰতিবিম্ব গঠন হ'ব এটো হুবহু তোমাৰ নিচিনাই হ'ব মানে তোমাৰ কি হ'ব তুমি হলা লক্ষ্য বস্তু মানে লক্ষ্য বস্তুৰ সৈতে সদায় কি হ'ব একে হ'ব বুজি পালানে ইয়াৰ পিছত ছ 2 নম্বৰ কি কৈছে চমু উত্তৰ দিয়া মানে শৰ্টকাট আনসার লিখিব লাগে আমি বস্তু এটা কেনেদৰে দেখা পাও এটোৰ আনসার তুমি এনেদৰে লিখিবা আমি পোহৰৰ সহায়ত বস্তু এটা দেখা পাও আৰু তুমি ইয়াতে লিখিব পাৰা যে পোহৰৰ প্ৰতিফলনৰ কাৰণে এটো লিখিব পাৰা তুমি পোহৰৰ এটো প্ৰতিফলনৰ বাবে বস্তুবোৰ দেখা যায় এটো বস্তু এটা দেখা যায় তুমি এটোৰ লগত এইখিনিও লিখিব পাৰা বস্তু এটা দেখা যায় বুজি পালানে যদি পোহৰৰ প্ৰতিফলন নহয় তেতিয়া হলে কেতিয়াও কোনো বস্তু দেখা পোৱা নাযায় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো যদি ভাল লাগে তোমালোকে তোমাৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰা লাইক কৰিবা আৰু কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা লাগিছে ইয়াৰ পিছত দীপ্তিমান বস্তু কাক বোলে উদাহৰণ দিয়া এটো মই অলপ আগতেও কৈছো দীপ্তিমান বস্তু কাক বোলে এটোৰ আনসার তুমি এনেদৰে লিখিবা নিজে পোহৰ দিব পৰা বস্তুবোৰকে দীপ্তিমান বস্তু বোলে উদাহৰণ হিচাপে সূৰ্য বাল্ব আদি এইবোৰে তোমাৰ নিজা পোহৰ আছে এইবোৰে তোমাৰ উজ্বলি থাকে সেইকাৰণে এইবোৰক কি বুলি কোৱা হয় দীপ্তিমান বস্তু বুলি কোৱা হয় 3 নম্বৰ কোৱেশ্চনটো চা 3 নম্বৰ কোৱেশ্চনত কি কৈছে বগা পোহৰত কেইটা ৰং আছে ৰং কেইটা কি আমি সকলোৱে জানো যে সূৰ্যৰ যেটো পোহৰ হেতু বগা হয় আৰু বগা পোহৰত তোমাৰ 7টা ৰং থাকে তো এটোৰ আনসার তুমি এনেদৰে লিখিবা বগা পোহৰত 7টা ৰং থাকে আৰু 7টা ৰং আছে হেগেটা কি এটো বেঙুনিয়া ঘন নীলা নীলা হেউজিয়া হালধীয়া সমথিৰা আৰু ৰঙা এতি ইয়াতে তোমাৰ এটোৰ বে গ নি হয় হে হা হু আৰু এটো ৰ একেলগে বেগনি হেহাহুৰ বুলি কোৱা হয় আৰু ইংৰাজীত ভিবজিউৰ বুলি কোৱা হয় 4 নম্বৰ কোৱেশ্চনটো চা 4 নম্বৰ কোৱেশ্চন কি কৈছে স্বচ্ছ আৰু ইখত স্বচ্ছ বস্তু কাক বোলে প্ৰত্যেক বিধৰে উদাহৰণ দিয়া এটোৰ আনসার তুমি এনেদৰে লিখিবা যিবোৰ বস্তুৰ যোগেদি পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায় তেনে বস্তুক স্বচ্ছ বস্তু বোলে উদাহৰণ হিচাপে কাঁচ পানী বায়ু আদি এতে আদি শব্দটো ইউজ কৰিবা আৰু ইখত স্বচ্ছ বস্তু কাক বোলে যিবোৰ বস্তুৰ মাজেৰে তোমাৰ পোহৰ কি হয় আংশিকভাৱে পাৰ হৈ যায় সেইবোৰক তোমাৰ কি কয় ইখত স্বচ্ছ বস্তু বুলি কোৱা হয় তো এটোৰ আনসার তুমি এনেদৰে লিখিবা যিবোৰ বস্তুৰ মাজেৰে পোহৰ কম পৰিমাণে পাৰ হৈ যায় তেনে বস্তুক ইখত স্বচ্ছ বস্তু বোলে যেনে তেলহনা কাগজ ট্ৰেচিং পেপাৰ একেটা 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চন কি কৈছে ছা কি মানে যেটো শ্যাডো গঠন হয় শ্যাডো কি হয় ছা কেনেদৰে সৃষ্টি হয় তো এটোৰ আনসার তুমি এনেদৰে লিখিবা অস্বচ্ছ বস্তুৰ পিছফালে গঠন হোৱা প্ৰতিবিম্বটোই হৈছে ছা এটা অস্বচ্ছ বস্তু মানে যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ বস্তু হে তোমাৰ কি কৰে ছাৰ সৃষ্টি কৰে আৰু যেটো ছা আমি দেখা পাও পোহৰটো পাৰ হৈ যাব নোৱাৰে কাৰণে তাৰ পিছফালে তাৰ প্ৰতিবিম্বটো গঠন হয় যাৰ সেইকাৰণে তাৰ বৰণটো সদায় ব্ল্যাক হয় বা কলা হয় আৰু কেনেকৈ গঠন হয় এটো তুমি এনেদৰে লিখিবা অস্বচ্ছ বস্তুৰ মাজেদি পোহৰ পাৰ হৈ না যায় সেইকাৰণে বস্তুটোৰ পিছফালে এক আন্ধাৰ অংশৰ সৃষ্টি হয় আৰু হেইটোই হল বস্তুটোৰ ছা বুজি পালানে এইখিনি লিখিলে তোমালোকৰ সাফিসিয়েন্ট আনসার হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই আনসারখিনি মই গুটিখিনি ডাইৰেক্টলি কিতাপৰ পৰা লিখিছো তোমালোকে কিন্তু মেইন কিতাপটো পঢ়িব লাগিব কাৰণ মেইন কিতাপবোৰ বহুতে দৰকাৰী হয় মেইন কিতাপ পঢ়াটো আৰু আজিকালি তোমালোকে এতিয়া যিবোৰ পঢ়িবা সেইবোৰ 7ত লাগিব 7ৰ পৰা 8ত লাগে 8ৰ পৰা 9ত লাগে আৰু 9ৰ পৰা 10ত লাগে তোমালোকে কোনো ধৰণৰ চিন্তা লোৱাৰ কোনো দৰকাৰ নাই কাৰণ মইতো আছো তোমালোকক এডুকেট কৰাৰ কাৰণে তোমালোকে অলপ সাপোর্ট কৰা ইউটিউব চেনেলটো সাবস্ক্রাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰা এটো 6 নম্বৰ প্ৰশ্নটো কি কৈছে ছা গঠন হ'বলৈ প্ৰয়োজনীয় দুটা চৰ্ত উল্লেখ কৰা মানে কি চৰ্ত বা কি তোমাৰ কন্ডিশন আছে
যেটো কন্ডিশন পূরণ হলেহে কি হয় চাহ গঠন হয় তো এটোৰ এনসার তুমি এনেদৰে লিখিবা চাহ গঠন হবলৈ প্ৰয়োজনীয় দুটা শর্ত উল্লেখ কৰা হল এটা হৈছে বস্তুটোৰ এফালে পোহৰৰ উৎস থাকিব লাগিব আৰু বিপৰীত ফালে থাকিব লাগিব চাহ গঠন হ'ব পৰা এখন পৃষ্ঠ মানে তোমাৰ অস্বচ্ছ বস্তু হ'ব লাগিব তেতিয়াহে তোমাৰ কি হ'ব চাহ গঠন হ'ব আৰু যেটো বস্তু তোমাৰ চাহ গঠন কৰিব মানে পোহৰৰ উৎসটো সদায় তোমাৰ বস্তুটোৰ একফালে থাকিব লাগিব যদি দুইফালে বস্তু থাকে ধৰা তুমি কলম টেনেকে থিয় কৰি ৰাখিছা ইফালে পোহৰৰ উৎস মানে ইফালে বাল্ব এটা ইফালে বাল্ব এটা ৰাখিছা তেতিয়াহলে এটো তোমাৰ কোনো ধৰণৰ প্ৰতিবিম্ব গঠন নহয় যিকোনো এফালেহে ৰাখিব লাগিব ধৰা ইফালে তুমি ৰাখিছা তো ইফালে চাহ গঠন হ'ব বা ইফালে ৰাখিছা ইফালে চাহ গঠন হ'ব বুজি পালানে 7 নম্বৰ কোৱেশ্চনটো চা কি কৈছে চাৰ আকাৰ কেনেদৰে সৰু বা ডাঙৰ কৰিব পাৰি চাৰ আকাৰ মানে যেটো চাহ গঠন হয় হেতু কেনেদৰে সৰু বা কেনেদৰে ডাঙৰ হয় আমাৰ ছাত্ৰ ছাত্ৰী সকল এইটো এনসার তুমি এনেদৰে লিখিব পাৰিবা বস্তুটো পোহৰৰ উৎসৰ ওচৰ চপাই আনিলে চাহ ডাঙৰ হয় আনহাতে উৎসৰ পৰা আঁতৰাই নিলে চাহটো কি হ'ব সৰু হ'ব বুজি পালানে ইয়াৰে পিছত চোৱা ইয়াৰে পিছৰ প্ৰশ্নটো এটো 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰতিফলন মানে কি চোৱা আমি সকলে জানো ধৰিলো এটো এটা আমাৰ বস্তু আছে আৰু ইফালে সূৰ্য আছে আৰু তুমি ইয়াতে থিয় হৈ আছা এতিয়া এই সূৰ্যৰ পৰা পোহৰ যেতিয়া বস্তুটোৰ ওপৰত আপতিত হ'ব বা বস্তুটোৰ ওপৰত পৰিব তেতিয়া এই বস্তুটোৰ পৰা পোহৰ আহি তোমাৰ চকুত পৰিব তেতিয়াহে তুমি এই বস্তুটো দেখা পাবা হয় তাৰ মানে পোহৰ প্ৰতিফলিত হলে বা কোনো এটা বস্তুৰ ওপৰত যদি পোহৰ আপতিত হয় সেই পোহৰটো ইয়াৰ পৰা খুন্দা খাই ঘূৰি আহে আৰু এই পৰিঘটনাটোকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় আৰু যদি পোহৰৰ প্ৰতিফলন নহয় তেতিয়াহলে পৃথিৱীৰ কোনো মানুহে কোনো বস্তুৱে চাব নোৱাৰে এতিয়া পোহৰৰ প্ৰতিফলন ঘটিবলৈ হলে তো পোহৰ লাগিব সেই কাৰণে ৰাতি আমি কোনো ধৰণৰ বস্তু দেখা নাপাও এন্ধাৰ দেখা পাও কাৰণ তাতে কোনো ধৰণৰ পোহৰ নাথাকে আৰু পোহৰ নাথাকিলে প্ৰতিফলন ঘটিব নোৱাৰে বুজি পালানে তো এটোৰ এনসার তুমি এনেদৰে লিখিব পাৰিবা কোনো পৃষ্ঠত পোহৰ খুন্দা খাই উভতি অহাকে পোহৰৰ প্ৰতিফলন বোলে এৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা দাপোনত কিহৰ বাবে প্ৰতিবিম্বৰ সৃষ্টি হয় এটো তুমি এনেদৰে লিখিবা পোহৰৰ প্ৰতিফলনৰ বাবে দাপোনত প্ৰতিবিম্বৰ সৃষ্টি হয় সো আমি এটো দাপোন এটো যদি দাপোন বুলি ধৰা মানে আমাৰ ঘৰত যেটো আইনা ব্যৱহাৰ কৰো আৰু আমি ইয়াতে থিয় হৈছো তো ইয়াৰ পৰা তোমাৰ সূৰ্যৰ পোহৰ আহি ইয়াৰ পৰা ৰিফ্লেকশন হয় তোমাৰ গাত পৰিব আকৌ ৰিফ্লেকশন হ'ব তেতিয়া এই বস্তুটো মানে আমাৰ ইয়াতে তোমাৰ প্ৰতিবিম্ব দেখা পোৱা যাব আৰু এবাৰ খুন্দা খাই ঘূৰি আকৌ আগৰ অৱস্থালৈ যোৱাকে এটো কি বুলি কোৱা হয় প্ৰতিফলন বুলি কোৱা হয় তাৰ মানে পোহৰৰ প্ৰতিফলনৰ বাবে দাপোনত কি হয় প্ৰতিবিম্বৰ সৃষ্টি হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা বেগনি হেহাহুৰ মানে কি মই অলপ আগতে কৈছে বেগনি হেহাহুৰ হল সূৰ্যৰ পোহৰত থকা 7টা ৰঙৰ সমষ্টি আৰু বেগনি হেহাহুৰ মানে কি ইয়াতে চোৱা ধুনিয়াকে মই লিখিছো বে মানে বেঙুনিয়া ঘ মানে ঘন নীলা নি মানে নীলা হে মানে হেউজিয়া হা মানে হালধীয়া হু মানে হুমথিৰা আৰু ৰ মানে ৰঙা বুজি পালানে ইয়াৰে পিছত চোৱা আমাৰ ছাত্ৰ ছাত্ৰী সকল এটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে ক্লাস 9 10 তো পাই যাবা এটো তোমালোকে এতিয়া বুজি পালে ভাল চাহ আৰু প্ৰতিবিম্বৰ মাজৰ পাৰ্থক্য কি লিখা চোৱা এটো কৈছে চাহ আৰু প্ৰতিবিম্বৰ মাজৰ ডিফাৰেন্স লিখিবলৈ দিছে তুমি এনেকে দুটা ভাগ কৰি লবা এফালে লিখিবা চাহ আনফালে লিখিবা প্ৰতিবিম্ব তো চাৰ ক্ষেত্ৰত তুমি 1 নম্বৰত লিখিবা কোনো বস্তুৰ মাজৰে পোহৰ পাৰ নহলে চাৰ সৃষ্টি হয় আৰু প্ৰতিবিম্বত লিখিবা পোহৰৰ প্ৰতিফলনৰ বাবে প্ৰতিবিম্বৰ গঠন হয় 2 নম্বৰত লিখিবা চাহ সদায় বস্তুৰ বিপৰীত ফালে গঠন হয় মানে যিফালে বস্তু থাকে তার পিছফালে নহলে আগফালে যদি পোহৰৰ উৎস থাকে মানে সদায় বিপৰীত ফালে হে কি হ'ব চাহ গঠন হ'ব আৰু প্ৰতিবিম্বৰ ক্ষেত্ৰত লিখিবা প্ৰতিবিম্ব লক্ষ্য বস্তুৰ সন্মুখৰ ফালে বা পিছফালেও কি হয় গঠন হয় মানে প্ৰতিবিম্ব দুই প্ৰকাৰৰ হয় এটা হৈছে সৎ প্ৰতিবিম্ব এটা হৈছে অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব হেবোৰক কোৱা হয় যিবোৰ প্ৰতিবিম্ব তুমি হাতেৰে টাচ কৰিব পাৰা যেনেকুৱা তোমাৰ গছৰ যে ছাঁ পৰে গছৰ ছাঁটো আমি হাতেৰে চুব পাৰো হেতু হৈছে সৎ প্ৰতিবিম্ব কিন্তু আইনাৰ যেটো প্ৰতিবিম্ব গঠন হয় বা তুমি মুখমণ্ডল চোৱাৰ কাৰণে যেটো আইনা ব্যৱহাৰ কৰা হেতুৰ প্ৰতিবিম্বটো পিছফালে গঠন হয় হেতু তুমি হাতেৰে টাচ কৰিব নোৱাৰা তো হেতু হৈছে তোমাৰ কি অসৎ প্ৰতিবিম্ব মানে তোমাৰ হেতু তোমাৰ দাপোনৰ কি হয় পিছফালে হে গঠন হয় বুজি পালানে ইয়াৰ পিছত 3 নম্বৰ যেটো অপচন হেতু এনেদৰে লিখিবা চাৰ ক্ষেত্ৰত লিখিবা চাৰ ৰং সদায় কলা হয় চাৰ ৰং সদায় কি হয়
ব্ল্যাক হয় আৰু প্ৰতিবিম্বৰ ঠাইত লিখিবা প্ৰতিবিম্বৰ ৰং লক্ষ্যবস্তুৰ লগত সদায় কি হয় একে হয় মানে যেনেকুৱা প্ৰতিবিম্ব লক্ষ্যবস্তু থাকিব তেনেকুৱা এটা প্ৰতিবিম্ব গঠন হ'ব 12 নম্বৰ কোৱেশ্চনটো চোৱা ছাৰ ৰং সদায় কিয় কলা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা অস্বচ্ছ বস্তুৰ মাজেৰে যেতিয়া পোহৰ পাৰ হ'ব নোৱাৰে তেতিয়া অস্বচ্ছ বস্তুৰ পিছফালে এক আন্ধাৰ ৰঙৰ সৃষ্টি হয় আৰু যাক আমি ছাঁ বোলো সেই কাৰণে ছাৰ ৰং সদায় কি হয় ব্ল্যাক হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল 13 আৰু 14 নম্বৰ প্ৰশ্নটো আলোচনা কৰাৰ আগতে তোমালোকক মই কৈছিলো যে তোমালোকে পিডিএফ ফাইল পাই যাবা যদি তোমালোকৰ পিডিএফ লাগে তেতিয়া হলে 700 আর 282467 এই নম্বৰত হোয়াটসঅ্যাপ কৰিবা তোমালোকে পিডিএফ ফাইলটো পাই যাবা বুজি পালানে 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনটো কি কৈছে ছাৰ ৰং কিয় লক্ষ্যবস্তুৰ ৰঙৰ সৈতে একে নহয় লিখা যেটো ছাৰ ৰং আছে আমি তো সকলো জানো প্ৰতিবিম্বৰ ৰংটো লক্ষ্যবস্তুৰ লগত একে হয় কিন্তু ছাৰ ৰংটো লক্ষ্যবস্তুৰ লগত একে নহয় কিয় নহয় এই কাৰণটো হে লিখিব লাগে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তুমি এটি নেদৰে লিখিব পাৰিবা অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ নহলে ছাৰ সৃষ্টি হয় আৰু পোহৰৰ অভাৱত ছাৰ ৰং কলা হয় আৰু পোহৰৰ প্ৰতিফলনৰ বাবে ছাৰ সৃষ্টি নহয় এটো চোৱা পোহৰৰ প্ৰতিফলন ঘটিলে আমি কি দেখা পাম প্ৰতিবিম্ব দেখা পাম তেতিয়া ছাঁ দেখা নাপাও তো যেহেতু তোমাৰ যেটো ছাঁ গঠন হয় তাতে প্ৰতিফলনটো জড়িত নহয় কেৱল পোহৰৰ অভাৱ হয় সেই কাৰণে তোমাৰ পিছফালে কি দেখা যায় এন্ধাৰ দেখা যায় এটা আন্ধাৰ অংশৰ কি হয় সৃষ্টি হয় সেই ছাৰ ৰং লক্ষ্যবস্তুৰ সৈতে একে নহয় বুজি পালানে এৰে পিছত চোৱা একেবাৰে শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ এনসাৰ ইউটিউব চেনেলতে পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ সৈতে শেয়াৰ কৰা কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা লাগিল যাতে বেলেগৰো সহায় হ'ব পাৰে তাৰ কাৰণে তোমালোকে ভিডিওটো শেয়াৰ কৰিবা আৰু তোমালোকৰ পিডিএফৰ কথা কলো হেতু নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা 14 নম্বৰ কোৱেশ্চন চাও ভৰ দুপৰীয়া গছৰ ছাঁ কিয় গছৰ গুৰিৰ কাষত থাকে এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা ছাঁ সদায় পোহৰৰ উৎসৰ বিপৰীত ফালে আৰু লক্ষ্যবস্তুৰ পিছফালে কি হয় গঠন হয় এটো বহুত ইম্পৰ্টেন্ট এটা কথা হয় ছাঁ সদায় পোহৰৰ যিফালে উৎস থাকিব তাৰ বিপৰীত ফালে গঠন হ'ব আৰু যেটো লক্ষ্যবস্তু থাকিব তাৰ সদায় পিছফালে গঠন হয় ধৰি লোৱা এই কলমটো আমাৰ লক্ষ্যবস্তু ঠিক আছে তো ইয়াতে ইফালে তুমি পোহৰৰ উৎস ৰাখিছা তো এই পিছফালে মানে বিপৰীত ফালে তোমাৰ কি হ'ব এটো ছাঁটো গঠন হ'ব বুজি পালানে আৰু এটো হৈছে তোমাৰ লক্ষ্যবস্তু তো লক্ষ্যবস্তুৰ পিছফালে গঠন হয় হয়নে যেহেতু ভৰ দুপৰীয়া সূৰ্যটো গছৰ ওপৰত থাকে একেবাৰে ওপৰত থাকে গছৰ আৰু পোহৰ গছৰ ওপৰত লম্বভাৱে পৰে এনেকুৱা তোমাৰ ধৰা এটা গছ আছে তোমাৰ ইফালে সূৰ্যটো আছে নেকি পোহৰ ওপৰত পৰিব তো ইয়াৰ যেটো ছাঁ গঠন হ'ব হেতু গছৰ গুৰিত থাকিব হেয়ে ছাঁটো কি কৰে গছৰ গুৰিতে থাকে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো তোমালোকে কিতাপৰ পৰাই লিখিব পাৰিবা মই তোমালোকক দেখুৱাই দি আছো এই কোৱেশ্চনটো তোমালোকে কেনেকৈ লিখিবা আৰু যেটো পোহৰ চেপ্টাৰ আছে সেই পোহৰ চেপ্টাৰত এটো চোৱা যেটো 3 নম্বৰ যেটো কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দি আছো এটো চোৱা এটো 3 নম্বৰ যেটো কোৱেশ্চন আছে পিনহল ক্যামেৰাত কেনেদৰে প্ৰতিবিম্ব সৃষ্টি হয় চিত্ৰ আঁকি বৰ্ণনা কৰা এতে তোমাৰ চিত্ৰ আঁকিব লাগিব আৰু তুমি হেতু ডেসক্ৰিপচন দিব লাগিব তো ইয়াৰে এনসাৰ তুমি এটোৰ পৰা লিখিব পাৰিবা তোমালোকৰ কিতাপে ধুনিয়াকৈ এটো দিয়া আছে যেটো তোমাৰ পিনহল ক্যামেৰা হয় এটো চোৱা এটো এনসাৰ তুমি লিখিবা এটো চিত্ৰটো আঁকিবা ইয়াতে ধুনিয়াকৈ চিত্ৰটো দিয়া আছে আৰু ইয়াৰ বিষয়ে যদি লিখিব লাগে তোমালোকে ইয়াৰে পৰা এইখিনি লৈ লিখিলে তোমালোকৰ এনসাৰ হৈ যাব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ